তাৰিখ পে তাৰিখ নীতিত চলিছে বিৰোধীৰ মিত্ৰতা অধৈৰ্য তৃণমূল কৰ্মীয়ে আৰম্ভ কৰিছে বিদ্ৰোহ বতাহত ভাহি ফুৰা খবৰৰ ভিত্তিতে আৰম্ভ হৈছে প্ৰতিবাদ মেৰাপানীত সময় পৰিৱৰ্তন যাত্ৰাত অংশ ল'বলৈ গৈ হৰুপথাৰ কংগ্ৰেছ কৰ্মীৰ প্ৰতিবাদৰ সন্মুখীন হৈছিল এপিচিচিৰ সভাপতি গৌৰৱ গগৈ হৰুপথাৰ সমষ্টি কোনো কাৰণতে অসম জাতীয় পৰিষদক কংগ্ৰেছ কৰ্মীয়ে এৰি নিদিয়ে বুলি স্পষ্টকৈ কৈছিল গৌৰৱ গগৈ তাৰ পিছতে ৰাইজৰ দলৰ তৃণমূল কৰ্মীৰ মাজতো আৰম্ভ হৈছে তীব্ৰ ক্ষোভ দলগাঁও সমষ্টি ৰাইজৰ দলক এৰি দিলে পত্যাগ কৰাৰ হুংকাৰেৰে কংগ্ৰেছ কৰ্মীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ অন্যহাতে বৰছলা সমষ্টিত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰিপুন বৰাক প্ৰাৰ্থিত্ব দিয়া হ'ব বুলি চৰ্চা চলি থকাৰ পিছতে ৰাইজৰ দলৰ সভাপতি অখিল গগৈক বিচাৰি কাজিৰঙাৰ জাতীয় অৰ্কিড উদ্যান ওলালেগৈ বৰছলাৰ ৰাইজৰ দলৰ তৃণমূল কৰ্মী বৰছলাৰ ৰাইজৰ দলৰ কৰ্মীয়ে নিবিচাৰে ৰিপুন বৰাক এফালে 1 মাৰ্চৰ নিশা 12 বজালৈ মিত্ৰতা সন্দৰ্ভত মুখ নুখুলে হেনো অখিল গগৈ এনেদৰে এতিয়া বিৰোধী ঐক্যৰ দলসমূহৰ তৃণমূল কৰ্মীৰ মাজত আৰম্ভ হৈছে ক্ষোভ বিৰোধীৰ শীৰ্ষ নেতৃত্বই মিত্ৰতা সন্দৰ্ভত স্থিতি স্পষ্ট নকৰিলে এনে বিসম্বাদ যে চলি থাকিব হেয়া নিশ্চিত দলক মানে আমাৰ এই সমষ্টিখন এৰি দিব ৰাইজৰ দলত ইয়াত কোনো ধৰণৰ ভেটি নাই তেখেতসকলৰ কোনো ধৰণৰ সাংগঠনিক কোনো ধৰণৰ ভেটি নাই তেখেতসকলৰ কোনো ধৰণৰ এটা ৱাৰ্ড মেম্বাৰ নাই কাউন্সিলৰ নাই আপোনাৰ প্ৰেচিডেণ্ট নাই এটা জিলা পৰিষদৰ সদস্য যদিও জিকিছে এইটো কিন্তু আমাৰ দলৰে মানুহ আছিলে টিকেট নোপোৱাত তেখেতে যায় কিনে আমাৰ ৰাইজৰ দলত আপুনি ছাপোৰ্ট লৈ মানে জয়যুক্ত হৈছে আমাৰ দাবী নামানে তেতিয়াহ'লে আমি পদত্যাগ কৰিবলৈ বাধ্য হ'ম যিহেতু আমাৰ এই দলগাঁও সমষ্টিত 26জন কাউন্সিলাৰ আমাৰ কংগ্ৰেছ দলৰ পৰা জয়ী হোৱা তাতে আমাৰ এপি প্ৰেচিডেণ্ট আছে ব্লক দখলত আমাৰ দখলতে আছে গতিকে আমি কোনো পদে আমি মানি ল'বলৈ মানে অমান্তি হৈছে মানি নলওঁ তেওঁ আমাৰ স্থানীয় নহয় তেওঁ সুদূৰ গহপুৰৰ পৰা আহিছে তেওঁ যদি নিজৰ সমষ্টিটো এৰি পেলাই 170 কিলোমিটাৰ আমাৰ বৰছলা সমষ্টিত আহিছে গতিকে আমি কেনেকৈ আকোৱালি ল'ম কিবা এটা কালিলৈ যদি আমাৰ কিবা অসুবিধা হয় আমাৰ সমষ্টিটোৰ কিবা এটা কাম কাজৰ কাৰণে তেওঁক দৰকাৰ হয় আমি ক'ত যাব লাগিব ক'ত বিচাৰি যাম তেওঁক আমিতো নাপাম ন যেনেকৈ আমাৰ সাংসদগৰাকীও আজিৰ ডেটত আমি নাপাওঁ তেওঁক সাংসদগৰাকীক যাবলৈ হ'লে আমি সেই তেনেকৈ 150 কিলোমিটাৰ বাটকুৰি বাই যাব লাগে গতিকে আমি স্থানীয় হিচাপে আমি স্থানীয় এগৰাকী ব্যক্তিক বিচাৰিছোঁ তাত আমাৰ ক'বলগীয়া একো নাই আৰু কংগ্ৰেছৰো যদি কোনোবা তেনেকুৱা স্থানীয় আছে তাতো আমাৰ ক'বলগীয়া একো নাই কিন্তু আমি ৰিপুন বৰাক আমি কোনোপধ্যে গ্ৰহণ নকৰোঁ এই মুহূৰ্তত মন মগজুত অকল মিত্ৰতা চলি আছে এফালেদি দলৰ ভিতৰত বিদ্ৰোহ চলি আছে এফালেদি ৰাইজৰ মিত্ৰতাৰ কাৰণে মোৰ ওপৰত প্ৰবল হেঁচা চলি আছে দুইটা চলি আছে গতিকে এই দুইটাতে মন মগজু সোমোৱাই ৰাখিছোঁ অলপ সময় মোক কাইলৈ ৰাতি 12টা বজালৈকে আপোনালোকে সময় দিয়ক 1 মাৰ্চৰ ৰাতি 12টা বজালৈকে তাৰ পাছত চব প্ৰশ্নৰ উত্তৰ দিম থেংক ইউ